আমি আজি আমাৰ হাতত বৰ্তমান মানে 42খন প্ৰমাণ মানপত্ৰ আহি পৰিছে আৰু আমি গোটেইখিনিকে আজি বিতৰণ কৰিম যিসকল আহিছে শ্বহীদ মানে পৰিয়াল আৰু যদি কোনোবা অহা নাই সেইটো হৈ যাব আমি পৰৱৰ্তী সময়ত কৰিম আৰু এটা কথা আমি অৰ্থনৈতিক কোনো কাৰ্যসূচী আমাৰ নাই আৰু এই কাৰ্যসূচীখিনি কৰিব আমাৰ কেন্দ্ৰীয় কমিটিয়ে আৰু আমাৰ কেন্দ্ৰীয় মানে কমিটি আমাৰ তাত গৈ বিশেষকৈ আমাৰ নেতা মানে অনুপ চেতিয়া ছাৰে মানে কেন্দ্ৰৰ লগত এইটো যিহেতু আমাৰ চুক্তিখন হৈছে এই চুক্তিখনৰ জৰিয়তে কামখিনি কৰিবৰ কাৰণে তেখেতে যথেষ্ট মানে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আছে আৰু তেওঁ সক্ৰিয়ভাৱে কামত লাগি আছে গতিকে অৰ্থনৈতিক যি সকাহ আহিব পৰিয়ালবিলাকলৈকে তেওঁৰ মাধ্যমেদি আহিব কিন্তু আমি জিলা কমিটিয়ে এটা সহায়হে কৰিম মৰিগাঁও জিলাৰ এনেধৰণৰ শ্বহীদ কিমান আলফা সামৰণি সমিতিত তথ্যগতভাৱে কিমান আছে আমাৰ বৰ্তমানলৈকে আমি 48গৰাকীমান পাইছোঁ 48গৰাকীয়ে আমাৰ চাৰ্টিফিকেট 42গৰাকী আহিছে বাকীখিনি আমি প্ৰমাণখিনি তথ্যখিনি তাত মানে হেৰি কৰিছোঁ মানে উপস্থাপন কৰিছোঁ চাৰ্টিফিকেটখিনি আহোঁতে হয়তো 2-3 সময় লাগিব বা হয়তো 2 মাহ সময় লাগিব এই ক্ষেত্ৰত আৰ্থিক সাহায্য হওক বা এই ক্ষেত্ৰত চৰকাৰক হওক বা কিবা ক'ব নেকি মই চৰকাৰক এটাই অনুৰোধ জনাম যিহেতু মানে আলফা মানে যিসকল শ্বহীদ হৈ গ'ল বা যিসকল এতিয়া প্ৰাক্তন হৈছে আলফা মানে চৰকাৰ পক্ষ চুক্তিখনৰ পিছত তেওঁলোকৰ মানে এটা মানে ভাল কাম কৰিলে এইটো মই ভাল কামটো ক'বই লাগিব প্ৰায় 7,000-7,500মান আমাৰ সতীৰ্থ মানে শিবিৰত আছিলে এই শিবিৰত থকা সতীৰ্থসকলক তেওঁলোকৰ মূৰৰ ওপৰত এখন চালি নাছিলে গতিকে তেওঁলোকৰ মূৰত এটা চালি আৰু সংস্থাপনৰ কাৰণে তেওঁলোকক কিবা অৰ্থনৈতিক সকাহ এটা দিলে কিন্তু আমি যিসকলে নেকি আমাৰ মূল্যৱান জীৱনৰ মূল্যৱান সময়খিনি আমি দেশ আৰু স্বদেশৰ কাৰণে আমি সেৱা আগবঢ়ালোঁ সেইসকলৰ কিন্তু আমাৰ একো অৰ্থনৈতিক কোনো হেৰি নাইকিয়া আমাৰ বহুত সতীৰ্থই এতিয়া হাজিৰা কাম কৰে আৰু বহুতে হাজিৰাও কৰিব নোৱাৰে তেওঁলোক শাৰীৰিকভাৱে পংগু গতিকে মই চৰকাৰক আৰু লগতে আমাৰ চৰকাৰক হেঁচা দিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিক মই এটা অনুৰোধ জনাম যে অৰ্থনৈতিকভাৱে অন্ততঃ সেইসকল প্ৰাক্তন আলফাৰ যিসকল মানে শ্বহীদ আৰু লগতে প্ৰাক্তন আলফাৰ যিসকল মানে কৰ্মী প্ৰাক্তন আলফাসকলক অৰ্থনৈতিকভাৱে কিবা এটা মানে সকাহ দি পেলাই অন্ততঃ দেশ মাতৃ সেৱা কৰিবৰ কাৰণে যেন আকৌ আমাক হেৰি কৰে কাৰণ আমি সশস্ত্ৰ সংগ্ৰামটো পৰিহাৰ কৰিছোঁ আমি নিৰস্ত্ৰ সংগ্ৰামটো অব্যাহত কৰি যাম যিটো মানে আমাৰ হোৱাৰ হক আছে শ্বহীদ পৰিয়ালৰ যি ঘোষণাপত্ৰ বিতৰণী অনুষ্ঠান আপুনি নিজে অংশগ্ৰহণ কৰিলে কি ক'ব মানে প্ৰাক্তন আলফা ঐক্য মঞ্চৰ উদ্যোগত আজি সেই সময়ত আলফাৰ আন্দোলনত যিসকল ব্যক্তি মৃত্যুবৰণ কৰিছিলে আৰু শ্বহীদ ঘোষণা কৰি ঐক্য মঞ্চৰ ফালৰ পৰা মানে এখন মানপত্ৰ দিয়া হৈছে আৰু এই অনুষ্ঠান আয়োজন কৰাত মঞ্চত মই আহিলোঁ এইটো এটা ভাল পদক্ষেপ লৈছে কাৰণ যিহেতু আলফাই এতিয়া বুজি পাইছে যে হিংসাৰ জৰিয়তে সমস্যা সমাধান নহয় আৰু গতিকে আলোচনাত আগবাঢ়ি আহিছে গতিকে যি সময়ত এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছিলে সেই সময়ত এটা পৰিৱেশ আছিলে এই সকলোৱে বুজি পাইছে এতিয়া যে পৰিৱেশ সলনি হৈছে আৰু সেইসকলৰ ত্যাগৰ স্বীকৃতিস্বৰূপে আলোচনাবন্ধী আলফাসকলে এইটো এটা ব্যৱস্থা হাতত লৈছে গতিকে এই অনুষ্ঠানৰ লগত এইখিনি কথা আলোচনা কৰা হৈছে যে যিসকলে সেই সময়ত মানে দেশ মাতৃৰ কাৰণে আগবাঢ়ি আহিছিলে ঘটনা হৈছিলে তাত ত্যাগ স্বীকাৰ কৰিছিলে এটা আৰু এইটো আমাৰ চৰকাৰ ক্লাবত স্বীকৃতি দি পেলাই আৰ্থিক অনুদানো আগবঢ়োৱা হৈছিলে গতিকে এই ক্ষেত্ৰত এই মঞ্চই এটা বলিষ্ঠ পদক্ষেপেৰে এই তেনেকুৱা ধৰণৰ পৰিয়ালসমূহক যাতে আৰ্থিক সকাহ বা অন্যান্য যিবিলাক ব্যৱস্থাৰ জৰিয়তে যাতে সমাজত চলিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে আগবাঢ়ি আহিছে আৰু এইটো এটা ভাল লক্ষণ আৰু ভৱিষ্যতে তেখেতসকলে যি মানে প্ৰচেষ্টা হাতত ল'ব আমিও অংশীদাৰ হিচাপে থাকিম ছাৰ দেখা যায় যে যিহেতু শ্বহীদৰ পৰিয়াল ঘোষণাপত্ৰ বিতৰণ কৰিবলগীয়া পৰিৱেশ হৈ আছে আচলতে কিবা এনেধৰণৰ কিবা তেওঁলোকৰ মাজত কিবা এনেধৰণৰ হৈছে নেকি নাই সেইটো কথা নহয় তাৰমানে এইটো এটা ধৰক মানসিক সকাহ এটা যে সেই সময়ত ত্যাগ স্বীকাৰ কৰিছিলে শ্বহীদ হিচাপে মৃত্যুবৰণ কৰিছিলে দেশৰ কাৰণেই কৰিছিলে সেইটো এতিয়া এটা শাসনযন্ত্ৰৰ বিৰুদ্ধে এটা মানে হিংসাৰ আশ্ৰয় লৈ পেলাই এইটো কৰিছিলে সেইটো সকলোৱে স্বীকাৰ কৰিব কিন্তু সেই ভুলটো বুজি পাইছে আৰু আমিও আমাৰ চৰকাৰে এই ক্ষেত্ৰত মান্যতা প্ৰদান কৰিছে যে এটা আলোচনাৰ মাজলৈ আলোচনা পন্থীসকল আহিছে তেখেতসকলে আলোচনাৰ জৰিয়তে এই সমস্যাটো সমাধান কৰাৰ কাৰণে আগবাঢ়িছে আৰু আমি সকলোৱে বিচাৰোঁ যে এতিয়া যিসকল বাহিৰত আছে সেই সকলো আলোচনা প্ৰক্ৰিয়াৰ জৰিয়তে অসমখনত এটা হিংসাৰ পৰিৱেশ এটা নোহোৱা কৰি যাতে আমাৰ দেশখন
আমাৰ ৰাজ্যখন অন্যান্য দেশৰ লগতে সমানে আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে সকলোৱে আমি হাতে কামে লাগিলে মই ভাবোঁ যে আমাৰ অসমৰ উন্নয়ন হ'ব, অসমৰ উন্নতি হ'ব আৰু হিংসাবৰ্জিত পৰিৱেশটো সকলোৱে বিচাৰে আৰু আমিতো আইন শৃংখলা ৰক্ষাৰ কাৰণে আমাৰ আৰক্ষীসকল আছোৱেই। গতিকে এইটো এটা ভাল লক্ষণ, আগবাঢ়ি আহিছে, আমিও সেইকাৰণে স্বীকাৰ কৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰা সেইকাৰণে আৰ্থিক সকাহো দিয়া হৈছে আৰু এইটো পৰ্যায়ক্ৰমে চলি আছে আৰু চলি থাকিব। এইটো অনুষ্ঠানৰ যোগেদি এটা ভাৱৰ আদান প্ৰদান হৈছে, এটা স্বীকৃতি প্ৰদানো কৰিছে। কিন্তু এই অনুষ্ঠানত আহি মই নিজকে এটা আনন্দ কৰিছোঁ।